ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টি পাৰ্লিমেণ্টাৰী বোৰ্ডে তৃতীয়বাৰৰ কাৰণে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম অধিষ্ঠিত কৰিলে। লগতে NDA ছাপোৰ্ট কৰিলে। আজি প্ৰস্তাৱ NDAৰ বৈঠকত পাছ হ'ল। এই প্ৰস্তাৱ ৰাখিলে আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি প্ৰতিৰক্ষা মন্ত্ৰী সন্মানীয় ৰাজনাথ সিং ডাঙৰীয়া। আৰু প্ৰস্তাৱত ভাৰতীয় জনতা পাৰ্টি আৰু NDA আটাইবিলাক মিত্ৰ গোষ্ঠীৰ সন্মানীয় নেতাসকলে সমৰ্থন কৰি সহমতত মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিলে। কিছু সময়ৰ পিছতে তেখেতে ৰাষ্ট্ৰপতি মহামান্য ৰাষ্ট্ৰপতিৰ ওচৰত গৈ চৰকাৰ গঠনৰ কাৰণে নিশ্চয় দাবী প্লেচ কৰিব আৰু মহামান্য ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শপত গ্ৰহণৰ কাৰণে আৰু মন্ত্ৰীমণ্ডলক শপত গ্ৰহণৰ কাৰণে আহ্বান জনাব। নিশ্চিতভাৱেই অসমতো খুব ভাল ৰিজাল্ট হ'ল। এইবেলি 14খনৰ আমি 11খন আসনে পাবলৈ সক্ষম হ'লোঁ। আৰু আটাইতকৈ ভাল কথা হ'ল সংখ্যালঘু অধ্যুষিত অঞ্চলত কংগ্ৰেছক যথেষ্ট অগ্ৰগতি লোৱা দেখা পালোঁ। আৰু যি আমাৰ 94টাকৈ হিন্দু প্ৰধান সমষ্টি আছিলে 93 তাতে ভাৰতীয় জনতা পাৰ্টীয়ে বিশাল ব্যৱধান কৰিবলৈ সক্ষম হৈছে। গোটেই মন্ত্ৰীমণ্ডলৰ কথাটো সন্মানীয় মন্ত্ৰী পদত সকলোৰে আছে, পাৰদৰ্শিতা আছে, কিন্তু কাক ল'ব কাক নল'ব পাৰ্লিমেণ্টাৰী বডি ঠিক কৰিব। আৰু NDA যিটো এলায়েন্সৰ আমাৰ নেতৃবৃন্দ আছে তেওঁলোকে ঠিক কৰিব। তিনিটাকৈ মন্ত্ৰিত্ব পোৱাটোৰ কথা কিমান আমি 10টা দিলেও ভাল পাম অসমৰ পৰা, নহয় জানো? কিমান দিয়ে পাৰ্লিমেণ্টাৰী বৰ্ডে ঠিক কৰিব, ৰাষ্ট্ৰীয় নেতৃত্বই ঠিক কৰিব আৰু NDA নেতৃবৃন্দই ঠিক কৰিব। তাতে এয়া আৰু আগন্তুক 9 তাৰিখে যি 6 বজাত তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। সেই নিমিত্তে প্ৰতিখন প্ৰদেশৰ পৰা আমাৰ বিষয়ববীয়াসকল, মৰ্চাৰ সন্মানীয় সভাপতিসকল, কোৰ কমিটিৰ সন্মানীয় সদস্যসকল, লগতে আমাৰ সাংসদসকলো থাকিবই, ৰাজ্যসভাৰ সাংসদসকল আৰু জিলাৰ সন্মানীয় সভাপতিসকলকো শপত গ্ৰহণ অনুষ্ঠানলৈ আমি আহ্বান জনাওঁ। এতিয়া আমাৰ বিজেপিত কাৰ্যকৰ্তা নপুৰণি একচুৱেলি নাথাকে। অহা 12 তাৰিখৰ পিছতে আমি আমাৰ ৰাজ্যিক বিষয়ববীয়া, বৰ্ধিত বিষয়ববীয়া কোৰ কমিটিৰ সভা হ'ব আৰু তাত গোটেইখিনি কথা আমি চৰ্চা কৰিম। অসমতো মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সালসলনি এই গোটেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব। ইয়াতে প্ৰথম কেন্দ্ৰীয় চৰকাৰখন গঠন হওক, মন্ত্ৰীমণ্ডলৰ শপত গ্ৰহণ হওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ হওক, তাৰ পৰৱৰ্তী সময়ত নিশ্চয় অসমতো মন্ত্ৰীমণ্ডল বিস্তাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে কৰিব বিস্তাৰ, মই নকৰোঁ দেই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।